শনিবাৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস মাজত আৰু মাথো দুদিন মহানগৰীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত পূৰ্ণগতিত চলিছে কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতি পেৰেডৰ অনুশীলনত ব্যস্ত ২৭টা প্লাটুন অসম আৰক্ষীৰ বিভিন্ন বাহিনীৰ লগতে বীৰাংগনাৰ দলেও অংশ লৈছে পেৰেডৰ অনুশীলনত আপুনি জানে যে এইটো দেশৰ কাৰণে আমাৰ সবৰ কাৰণে এটা গৰ্ব হৰ্ষ আৰু উল্লাসৰ দিৱস সো এইটো এটা দিন হয় যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে ষ্টেটক এড্ৰেছ কৰে তেখেত গভৰ্ণমেণ্টক কথা কয় প্লাছ সবক প্ৰোৎসাহন দিয়ে আপুনি জানে যে অসম ডে পাৰ ডে আগবাঢ়ি আছে প্ৰগ্ৰেছ হৈ আছে যদিহে কিবা প্ৰব্লেম হয় আমি ভালকে সব মিলি পেলাই ফেচ কৰি আছোঁ সো যিটো পৰেডৰ উদ্দেশ্য হয় যে আমাৰ যিটো ষ্টেটৰ কামবোৰ আছে আমাৰ যিটো ফ'ৰ্চ আছে সবক পাব্লিকটো দৰ্শনটো পায় সো এইটো ভাবি পেলাই এইবাৰটো মই দেখিছোঁ আপুনি দেখিছে মই অকণমান প্ৰেক্টিছ কৰাই আছিলোঁ সো পৰেড ভাল হৈছে আগৰ পৰা ডাঙৰ পৰেড আছে সো ভালে হ'ব কোনোৱে নাই আপোনাৰ মাধ্যমৰ থ্ৰু মই সবক আহ্বান জনাওঁ যে হৰ ঘৰ তিৰংগাটো ফেৰাব লাগে তিৰংগা হৰ ঘৰ মে ফেৰনা চাহিয়ে প্লাছ সিদিনা সবে মানে ইণ্ডিপেণ্ডেন্স ডেটো ভালকে মনাব লাগে এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত SFS স্কুলৰ ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত হ'ব বিশেষ অনুষ্ঠান মিউজিকেল বেণ্ডৰ লগতে ছাত্ৰীসকলে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী গীত ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অনুষ্ঠান পৰিৱেশনৰ সুযোগ পাই আপ্লুত ছাত্ৰীসকল আমাৰ এবাৰৰ বেণ্ডত আমাৰ স্পেচিয়েলিটি আছে আমাৰ বিহু আমাৰ অসমৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিব মানে আমাৰ ডিছপ্লেত বিহু আমি নতুনকৈ বনাইছোঁ আমি এইটো ডান্সটো দি কিনে আমাৰ নিজৰ অসমক প্ৰাউড কৰিব বিচাৰিছোঁ আৰু আমাৰ বেণ্ডৰ স্পেচিয়েল গানটো হ'ল মায়াবিনী যোনটো আমি আমাৰ ফেমাছ গায়ক জুবিন গাৰ্গক ৰিপ্ৰেজেণ্ট কৰিব কাৰণে কৰিছোঁ আৰু আমাৰ জুবিন গাৰ্গৰ গানটো আমি কৰ্তব্যটো বুজিছে আমাৰ গানটো ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন স্থানত উলহ মালহেৰে উদযাপন কৰা হয় হৰ ঘৰ তিৰংগা অভিযান বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰেলীত ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ স্বসহায়ক গোটৰ মহিলা আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে জিলা আয়ুক্ত কৰবী শইকীয়া কৰণে শুভাৰম্ভ কৰা ৰেলীটোত সকলোৱে হাতত তিৰংগা লৈ দেশপ্ৰেমৰ গীত গাই নগৰৰ প্ৰধান পথেৰে পৰিভ্ৰমণ কৰে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি আৰম্ভ কৰিছোঁ তিৰংগা ৰেলী ইয়াত আমাৰ বাইদেউসকল আহিছে আৰু লগতে আমাৰ জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী বাইদেউ আহিছে SSP ডাঙৰীয়া আহিছে আৰু আমাৰ বিভিন্ন বিভাগৰ বিষয়াসকল আহিছে মুৰব্বী বিষয়াসকল আহিছে আৰু JNV স্কুলৰ চিলড্ৰেন বেণ্ড এটা আহিছে আমি সকলোৱে 1947 চনৰ পৰা আজি 80তমৰ স্বাধীনতা দিৱসৰ প্ৰাকখনত সকলোকে শুভেচ্ছা জনাইছোঁ যাতে সকলো আমাৰ ৰাইজ ওলাই আহে আৰু স্পিৰিট অফ ফ্ৰীডম সেইটো সবেই আনন্দ লয় শ্ৰীভূমিত হাতত তিৰংগা লৈ আৰক্ষীৰ বাইক ৰেলী জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত দলটোৱে চহৰৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰাৰ পিছত ভাৰত বাংলাদেশ সীমান্তত উপস্থিত হৈ দেশপ্ৰেমৰ বাৰ্তা দিয়ে হৰ ঘৰ তিৰংগা অভিযান ৰাইজৰ মাজত ব্যাপকভাৱে প্ৰচাৰৰ বাবেই শ্ৰীভূমি আৰক্ষীয়ে গ্ৰহণ কৰে এই কাৰ্যসূচী ইণ্ডিপেণ্ডেন্স ডে আমি শ্ৰীভূমি পুলিচ আৰু মোৰ লগত আছে কমাণ্ডেণ্ট 15 বেটালিয়ন আমি এটা বাইক ৰেলী কৰিব ওলাইছোঁ সবকে উৎসাহ জগাবলৈ যে এই ইণ্ডিপেণ্ডেন্স ডে কামিং ইণ্ডিপেণ্ডেন্স ডে খুব ফূৰ্তিৰে যাতে তেওঁলোকে চেলিব্ৰেট কৰে সকলো শ্ৰীভূমি পাব্লিকক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ আমাৰ চেলিব্ৰেশ্যন লগত তেওঁলোকে আমাৰ লগত জড়িত হ'ব নলবাৰী বৰমা আৰু বকলীয়া ঘাটতো উলিওৱা হয় তিৰংগা যাত্ৰা প্ৰতিখন ঠাইতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে সমদলত অংশ লয় দেশপ্ৰেমমূলক গীত আৰু শ্লোগানেৰে মুখৰ কৰি তোলে পৰিৱেশ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম